তিতাবৰত ভয়ংকৰ পথ দুৰ্ঘটনা থিতাতে নিহত এজন তিতাবৰত বাইক আৰু স্কুটিৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই পথ দুৰ্ঘটনা থিতাতে নিহত হয় বিপুল তপ্প নামৰ এজন লোক দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় তিনিজনকৈ লোক তিতাবৰ কাছজান দলঙৰ সমীপত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা গুৰুতৰভাৱে আহত লোককেইজনক উন্নত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত আমি খবৰ পালোঁ কাছজান দলঙৰ ওচৰত মানে এটা মটৰচাইকেল দুৰ্ঘটনা হৈছে আৰু সেই দুৰ্ঘটনা খবৰ পাই গৈ দেখা পাওঁ এই কাছজানৰ পৰা কপৌহালৈ এখন বাইকত মানে তিনিজন গৈ আছে আৰু দেওঘৰীয়াৰ পৰা দেউতাক আৰু পুতেকে মানে তিতাবৰত কিবা বজাৰ কৰিব আহি আছিলে সেই মুহূৰ্ততে মানে কাছজান দলঙৰ ওচৰত এটা দুৰ্ঘটনা হয় আৰু দুৰ্ঘটনাৰ ফলত মানে তিনিজনমান মানুহ আঘাতপ্ৰাপ্ত হয় তাৰে এজন আহি তিতাবৰ চিভিলত মৃত্যু হৈছে তেওঁৰ নাম বিপুল তপ 38 তাৰপিছতে বাকীকেইজন যোৰহাট JMC হিচাপে উন্নত চিকিৎসাৰ কাৰণে ইয়াৰ পৰা পঠোৱা হৈছে আৰু বাকীখিনি গাড়ীখন কিমান জখম স্কুটিখন সম্পূৰ্ণ মানে ভাগি গৈছে আৰু বাইকখনো ভাগিছে ব্যুৰ ৰিপৰ্ট UNA